প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম দিছপুৰ মাননীয় কামপুৰ ৰাজচক্ৰ চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে বিষয় স্মাৰকপত্ৰ টান 21/8/2026 মহাশয়া নমস্কাৰ গ্ৰহণ কৰিব। আমি বৃহত্তৰ কামপুৰ অঞ্চলৰ দল সংগঠনে সন্মান সহকাৰে আপোনাক অৱগত কৰিব খোজোঁ যে 80ৰ দশকৰ পৰাই কামপুৰীয়া ৰাইজে কামপুৰ মহকুমা দাবী জনাই অহাৰ লগতে আন্দোলনৰ পথো গ্ৰহণ কৰি আহিছে। ৰাজ্য চৰকাৰে প্ৰশাসনক ৰাইজৰ কাষ চপাই অনাৰ বাবে অসমৰ মহকুমাৰ পৰিৱৰ্তে সমজিলা স্থাপন কৰিছে। কামপুৰৰ ৰাইজে সমজিলা পাব বুলি আশা কৰি আছিল যদিও শেহতীয়াকৈ 2026 15 আগষ্টত ঘোষণা কৰা সমজিলা তালিকাত কামপুৰৰ নাম নথকাত আমি নিম্ন উল্লেখিত দল সংগঠনসমূহে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু আমি দাবী জনাওঁ যে 1 নম্বৰ প্ৰস্তাৱিত ব্ৰহ্মপুৰ সমজিলাৰ নাম ব্ৰহ্মপুৰ কামপুৰ কৰা হওক। 2 নম্বৰ ব্ৰহ্মপুৰ সমজিলাৰ সদৰ কামপুৰত স্থাপন কৰা হওক। মহাশয়, ব্ৰহ্মপুৰ বিধানসভা সমষ্টিত কামপুৰে একমাত্ৰ চহৰ। ৰেল যোগাযোগৰ লগতে যোগাযোগৰ সকলো সা সুবিধা কামপুৰ চহৰত উপলব্ধ। সমজিলাৰ সদৰ স্থাপনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি কামপুৰত আছে। মাননীয় মহোদয়, নিম্ন উল্লেখিত দল সংগঠনসমূহে প্ৰস্তাৱিত সমজিলাৰ সদৰ কামপুৰ চহৰত স্থাপন কৰাৰ লগতে সমজিলাৰ নাম ব্ৰহ্মপুৰ কামপুৰ সমজিলা কৰিবৰ বাবে দাবী জনালোঁ। আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি সোনকালে ইয়াৰ এটা স্থায়ী সমাধান কৰিব। আমি ইয়াৰ প্ৰতিলিপি দিবলৈ বিচাৰিছোঁ ৰাজ্যপাল, অসম আয়ুক্ত নগাঁও জিলা আৰু বিভিন্ন দল সংগঠনৰ হৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জ্যেষ্ঠ নাগৰিক সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি, কামপুৰ আঞ্চলিক যুৱ সমাজ, সাংবাদিক সন্থা, প্ৰেছ ক্লাব আৰু কামপুৰৰ চৰকাৰী বেচৰকাৰী আৰু কামপুৰৰ সচেতন নাগৰিকসকলৰ স্বাক্ষৰ সম্বলিত আমি স্মাৰকপত্ৰ আপোনাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু ৰাজ্যপাললৈ প্ৰেৰণ কৰিছোঁ। নগাঁও জিলা উপায়ুক্তলৈ আমি প্ৰেৰণ কৰিছোঁ। চাওক, কামপুৰে অতীজৰ পৰা মহকুমাৰ দাবী কৰি আহিছে। আজি যুগ ধৰি পেলাই কেইবাটাও যুগ ধৰি পেলাই দাবী কৰি আহিছে আমাৰ পূৰ্বপুৰুষসকলে, কিন্তু সেইটো আমি নাপালোঁ। ইয়াৰ পিছত এতিয়া সমজিলা আহিছে। সমজিলাত ব্ৰহ্মপুৰ সমষ্টি বুলি পেলাই আহিছে। আমি সেইকাৰণে আগতীয়াকৈ আমি অসমৰ মুখ্যমন্ত্ৰীক আজি এখন স্মাৰকপত্ৰ দিবৰ কাৰণে আগবাঢ়ি আহিলোঁ। আমি কামপুৰ ৰাজচক্ৰ চক্ৰ বিষয়াৰ জৰিয়তে ইয়াত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কামপুৰ যুৱ সমাজ, কৃষক মুক্তি সংগ্ৰাম সমিতি, কামপুৰ প্ৰেছ ক্লাব, কামপুৰ সাংবাদিক সন্থা, জ্যেষ্ঠ নাগৰিক সন্থাকে আদি কৰি আৰু লেখিকা সমাৰোহ, বিভিন্ন শুভাকাংক্ষী আৰু সচেতন নাগৰিকৰ স্বাক্ষৰ সম্বলিত আমি স্মাৰকপত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। আমি চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আমি আশা কৰিছোঁ যাতে অতি শীঘ্ৰে কামপুৰৰ নাম ঘোষণা কৰিব লাগে সদৰ হিচাপে, যিহেতু ইয়াত সম্পূৰ্ণ ইয়াৰ কাৰণে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন হয় গোটেইখিনি কামপুৰত সুবিধা আছে। ইয়াত ৰেল যাতায়াতৰ সুবিধা আছে, মটৰ গাড়ীৰ সুবিধা আছে। ইয়াত কামপুৰ নগৰ সমিতিৰ কাৰ্যালয় আছে, ইয়াত চাব ৰেজিষ্ট্ৰাৰ অফিচ আছে, কামপুৰ ৰাজচক্ৰ আছে, ইয়াত কৃষি বিভাগৰ কাৰ্যালয় আছে আৰু বিভিন্ন ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান জড়িত আছে। ইয়াত ফায়াৰ ব্ৰিগেডৰ কাৰ্যালয় আছে। গতিকে আমি আশা কৰিছোঁ যে আন্তঃগাঁথনিখিনি থকাৰ পিছত অন্য জেগাত কোনো কাৰণত সমজিলাৰ সদৰ দিলে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে ৰাইজে আজি আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰীয়ে, অসম চৰকাৰে ঘোষণা কৰক যে ব্ৰহ্মপুৰ কামপুৰ সমজিলা হিচাপে ঘোষণা কৰি আমাৰ ৰাইজক অন্ততঃ আশ্বস্ত কৰক। এইখিনি আমাৰ দাবী। আজি আমি বৰ দুখিত। মানে কথাটো হ'ল এইটো, যিহেতু আমাৰ বিধায়কৰ ঘৰ কামপুৰত, মানে জন্মভূমি কামপুৰত, আৰু বিজেপি আমাৰ শাসকীয় দলৰ বহু পালি নেতা উচ্চ পদত থকা আমাৰ কামপুৰতে। এটা সময়ত আমি কামপুৰত এনেকুৱা দেখিছিলোঁ যে সমজিলা বুলি শুনি কামপুৰত আতচবাজি কৰাও আমি দেখা পাইছিলোঁ। কিন্তু আজি যেতিয়া নাম ঘোষণা হৈছে, নাম ঘোষণা হোৱাৰ সময়ত তেওঁলোক এতিয়া নিমাত। এতিয়া ৰাইজে, আমি আচলতে এই সমজিলা বিচাৰি আমি ইয়ালৈ আহিবই নালাগে, যিহেতু আমাৰ জন্মভূমিতে, ইয়াতে জন্ম হোৱা তেওঁৱে এতিয়া আমাৰ হৰ্তাকৰ্তা, মানে শাসন চলাই আছে। তেওঁ আচলতে নিজে আমাক আনি পেলাই উপহাৰ হিচাপে দিয়া হ'লে আমি কামপুৰবাসী ৰাইজ সঁচাই আনন্দিত হ'লোহেঁতেন। আমি আশা কৰিছোঁ এতিয়াও সময় আছে। তেওঁলোক যিসকল শাসনত আছে, প্ৰশাসনিক যিসকল বিষয়া আছে, আমি দাবী জনাইছোঁ ইতিমধ্যে চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকে অতি শীঘ্ৰে যাতে আমাৰ কামপুৰক মাহীমাকৰ চকুৰে নাচাই আমাৰ কামপুৰতে সেই কাৰ্যালয়সমূহ দি কামপুৰক যাতে উদ্ধাৰ কৰে।